Hello student, welcome to our YouTube channel CS Tuition Center. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 1ৰ টপ 30 মাল্টিপল চইচ কোৱেশ্যনসমূহ যিবিলাক তোমালোকৰ আগন্তুক পৰীক্ষাসমূহত আহিব পাৰে। প্ৰথম কোৱেশ্যনটো দিয়া আছে পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এ সংযোজন, বি বিয়োজন, সি অপহৰণ, ডি তাপবৰ্জী বিক্ৰিয়া। সংযোজন বিক্ৰিয়া হৈছে সেইবোৰ বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া যিবোৰ ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। বিয়োজন বিক্ৰিয়া হৈছে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় অৰ্থাৎ ৰাসায়নিক সমীকৰণটো ভাঙি যায় তাক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। আৰু অপহৰণ বিক্ৰিয়াটো হৈছে য'ত কম সক্ৰিয় মৌলই বেছি সক্ৰিয় মৌলক অপসাৰিত কৰে। সো সেইবিলাক ৰাসায়নিক বিক্ৰিয়াক অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। আৰু তাপবৰ্জী বিক্ৰিয়া মানে হৈছে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপৰ উৎপন্ন হয় সেইবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। যিহেতু পানীৰ বিদ্যুৎ বিশ্লেষণত ৰাসায়নিক সমীকৰণটো ভাঙি যায় সেইবাবে সেই বিক্ৰিয়াটো হ'ব বিয়োজন বিক্ৰিয়া অৰ্থাৎ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? সো আয়নৰ বিনিময় ঘটে অনলি এটা ৰিয়েকশ্যনতে যেটো হৈছে কি আমাৰ টি অপহৰণ বিক্ৰিয়াত। তাৰ এটা এক্সাম্পল দিয়া আছে সিলভাৰ নাইট্ৰেট প্লাছ সোডিয়াম ক্লোৰাইড ইকুৱেল টু সোডিয়াম ক্লোৰাইড প্লাছ সোডিয়াম নাইট্ৰেট। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? সো প্ৰাকৃতিক গেছ দহনৰ সময়ত আমাৰ অধিক পৰিমাণৰ তাপৰ উৎপন্ন হয় সেইবাবে সেই বিক্ৰিয়াটো উত্তৰ হ'ব আমাৰ বি তাপবৰ্জী বিক্ৰিয়া য'ত আমাৰ তাপৰ উৎপন্ন হয়। জিংক অক্সাইড প্লাছ কাৰ্বন ইকুৱেল টু জিংক প্লাছ কাৰ্বন মনক্সাইড এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে সো জাৰিত মানে হৈছে অক্সিজেন যোগ হোৱা আৰু বিজাৰিত মানে হৈছে অক্সিজেন হেৰুৱা। সো কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে সেইবাবে কাৰ্বনটো হ'ব জাৰিত। সো কাৰ্বন জাৰিত এটাই অপশ্যন আছে আমাৰ অপশ্যন ডি। আৰু জিংকটো আমাৰ কি হৈছে জিংকটোৰ পৰা আমাৰ অক্সিজেনটো হেৰাই গৈছে সেইকাৰণে সেই বিক্ৰিয়াটো হ'ব আমাৰ বিজাৰিত বিক্ৰিয়া। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি জিংক কাৰ্বন জাৰিত হৈছে আৰু জিংক অক্সাইড বিজাৰিত হৈছে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে মেংগানিজ অক্সাইড প্লাছ হাইড্ৰজেন ক্লৰাইড ইকুৱেল টু মেংগানিজ ক্লৰাইড প্লাছ ৱাটাৰ প্লাছ ক্লৰিন এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপশ্যন এ হ'ব কাৰণ HCl পৰা কি হৈছে লগত অক্সিজেন যোগ হৈছে আৰু মেংগানিজ অক্সাইডটো আমাৰ পৰা অক্সিজেনটো হেৰাইছে। কুৱেশ্যন নম্বৰ 6 দিয়া আছে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল? সো মেগনেছিয়ামে যেতিয়া বায়ু অৰ্থাৎ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব তেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 7 দিয়া আছে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? সো পোৰা চূণ পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তাতে এটা পোৰা চূণ আন এটা পানী সো দুটা বিক্ৰিয়ক পদাৰ্থ লগ হ'ল মানে কি হৈছে সংযোজন হৈছে। সো এটা হ'ব সংযোজন বিক্ৰিয়া আৰু পোৰা চূণ আৰু পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া অধিক পৰিমাণৰ তাপ উৎপন্ন হ'ব। সো সেই বিক্ৰিয়াটোত হ'ব সংযোজন আৰু তাপবৰ্জী বিক্ৰিয়া। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এ এণ্ড চি। কুৱেশ্যন নম্বৰ 8 দিয়া আছে ফেৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয়। ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয় ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড আৰু ফেৰিক অক্সাইড। সো ওপৰৰ আটাইকেইটাই উৎপন্ন হয়। সো অপশ্যন ডি টো কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 9 দিয়া আছে চূণশিল উত্তপ্ত কৰি পোৱা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? সো চূণশিল উত্তপ্ত কৰিলে তাৰ পৰা আমি দুটা বিক্ৰিয়ক পদাৰ্থ পাওঁ সেইবাবে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে সেই বিক্ৰিয়াটোক আমি
বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কোৱেশ্চন নম্বৰ 10 দিয়া আছে লেড নাইট্ৰেট তাপীয় বিয়োজনৰ তলৰ কোনটো উৎপন্ন হয় সো লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত আমাৰ নাইট্ৰজেন উৎপন্ন হয় সো শুদ্ধ উত্তৰটো হ'ব সি কোৱেশ্চন নম্বৰ 11 দিয়া আছে সিলভাৰ ব্ৰমাইড সূৰ্য পোহৰত সিলভাৰলৈ পৰিণত হোৱা তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ সো সিলভাৰ নাইট্ৰেটটো সিলভাৰ ব্ৰমাইড সূৰ্য পোহৰত সিলভাৰলৈ পৰিণত হ'লে সেই বিক্ৰিয়াটোক আমি বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় আৰু সেই বিক্ৰিয়াত আমাৰ অধিক পৰিমাণৰ তাপৰ প্ৰয়োজন সো তাপৰ প্ৰয়োজন হ'লে তাক তাপগ্ৰাহী বুলি কোৱা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ANC কোৱেশ্চন নম্বৰ 12 দিয়া আছে কপাৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ সো এই বিক্ৰিয়াটো হৈছে আমাৰ অপহৰণ বিক্ৰিয়াৰ উদাহৰণ কাৰণ কম সক্ৰিয় মৌলটোৱে বেছি সক্ৰিয় মৌলটোক অপহৰিত কৰিছে কোৱেশ্চন নম্বৰ 13 দিয়া আছে বেৰিয়াম ক্লোৰাইড প্লাছ হাইড্ৰজেন সালফেট ইকুৱেল টু বেৰিয়াম সালফেট প্লাছ হাইড্ৰজেন ক্লোৰাইড এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ সো এই বিক্ৰিয়াটো হ'ব আমাৰ দ্বি অপহৰণ আৰু অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 14 দিয়া আছে কপাৰ প্লাছ অক্সিজেন ইকুৱেল টু কপাৰ অক্সাইড এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে সো কপাৰৰ লগত আমাৰ অক্সিজেন যোগ হৈছে সেইভাবে কপাৰটো হ'ব জাৰিত আৰু অক্সিজেনৰ পৰা কি হৈছে অক্সিজেনটো হেৰুৱাইছে সেইভাবে আমাৰ ইয়াতে কি হ'ব বিজাৰিত হ'ব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কোৱেশ্চন নম্বৰ 15 দিয়া আছে কপাৰৰ ক্ষয় বিভন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰিব সো কপাৰত সাধাৰণতে আমাৰ সেউজীয়া বৰ্ণৰ চামনি পৰে সো শুদ্ধ উত্তৰটো হ'ব সি কোৱেশ্চন নম্বৰ 16 দিয়া আছে সিলভাৰৰ ক্ষয় বিভনৰ ফলত সিলভাৰৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে সো সিলভাৰত আমাৰ কলা বৰ্ণৰ চামনি পৰে সো শুদ্ধ উত্তৰটো হ'ব এ কোৱেশ্চন নম্বৰ 17 দিয়া আছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে ইয়াৰ কাৰণ হৈছে ইয়াৰ পৃষ্ঠৰ অক্সাইড তৰপটো আঁতৰাবলৈ মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে সো শুদ্ধ উত্তৰটো হ'ব সি কোৱেশ্চন নম্বৰ 18 দিয়া আছে তলৰ কোনটো এটা তাপীয় বিয়োজন বিক্ৰিয়া তাপীয় মানে হৈছে তাপ উৎপন্ন হোৱা আৰু বিয়োজন মানে হৈছে কি বিক্ৰিয়াটো এটা বিক্ৰিয়াৰ পৰা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হোৱা মানে ৰিয়েকশ্যনটো ভাঙি যোৱা সো সেইটো এটাতে হৈছে কি আমাৰ ডি কেলছিয়াম কাৰ্বনেটৰ পৰা কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে লগতে আমাৰ হিট বা তাপৰো উৎপন্ন হয় সেইবাবে এই বিক্ৰিয়াটোক তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 9 দিয়া আছে এটা জকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তিটো হৈছে ভৰৰ নিত্যতা বিধি ভৰৰ নিত্যতা বিধিটো হৈছে শক্তি বা এনাৰ্জি কেতিয়াও সৃষ্টি কৰিব নোৱাৰি আৰু কেতিয়াও বিনাশো কৰিব নোৱাৰি সো এটা শক্তি এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ জাষ্ট পৰিৱৰ্তনহে কৰিব পাৰি কোৱেশ্চন নম্বৰ 19 দিয়া আছে সো সন্তুলন কৰিব দিছে x y আৰু z ৰ মান উলিয়াব দিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি 2 2 4 সো বিক্ৰিয়ক পদাৰ্থৰ ফালে থকা মৌলৰ সংখ্যা ইকুৱেল টু বিক্ৰিয়াজাত পদাৰ্থৰ ফালে থকা মৌলৰ সংখ্যা সন্তুলন কৰিব দিছে কোৱেশ্চন নম্বৰ 21 দিয়া আছে কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে কি হয় সো কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে আমাৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় লগতে তাত তাপৰো উদ্ভৱ হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ AN3 উষ্ণতা বাঢ়িব আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব কোৱেশ্চন নম্বৰ 22 দিয়া আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে সোডিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হয় এটা অপহৰণ বিক্ৰিয়া সংঘটিত হয়
এটা দ্বিঅপহৰণ বিক্ৰিয়া সংঘটিত হয়, এটা অদক্ষপন বিক্ৰিয়াৰ উদাহৰণ হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছ'ডিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হ'ব, এটা দ্বিঅপহৰণ বিক্ৰিয়া সংঘটিত হ'ব আৰু অদক্ষপনৰ সৃষ্টি হ'ব। চ' শুদ্ধ উত্তৰটো হ'ব ডি। কুৱেশ্যন নম্বৰ 23 দিয়া আছে, তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয়? সংযোজন মানে হৈছে কি? দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হোৱাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। চ' ইয়াতে নহয় বুলি কৈছে। চ' অপশ্যন চিটো নহয়, কাৰণ ইয়াতে কি হৈছে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি দুটা বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হৈছে। কুৱেশ্যন নম্বৰ 24 দিয়া আছে, লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল নাইট্ৰজেন অক্সাইড। কুৱেশ্যন নম্বৰ 25 দিয়া আছে, বগা চিলভাৰ ক্লৰাইড কিছু সময় সূৰ্য পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব মুগা বৰণৰ, অৰ্থাৎ মাটিয়া বৰণৰ হ'ব। কুৱেশ্যন নম্বৰ 26 দিয়া আছে, তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফত ব্যৱহাৰ কৰা হয়? কলা বগা ফটোগ্ৰাফত ব্যৱহাৰ কৰা হয় চিলভাৰ ব্ৰমাইড ইকুৱেল টু চিলভাৰ প্লাছ ব্ৰমাইড, অৰ্থাৎ অপশ্যন বিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 29 দিয়া আছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? যেতিয়া লুৰ গুৰিত যোগ কৰা হয় তেতিয়া হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 30 দিয়া আছে, তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? চ' ৰাসায়নিক বিক্ৰিয়া এটা ঘটিলে কি কি পৰিৱৰ্তন হয়, এইটো আমাক বৈশিষ্ট্যবিলাক ক'ব দিছে। চ' অপশ্যন এত আছে অৱস্থাৰ পৰিৱৰ্তন হয়, এইটো শুদ্ধ হ'ব। অপশ্যন বি আছে ৰঙৰ পৰিৱৰ্তন হয়, এইটো শুদ্ধ হ'ব। যেনেকুৱা এডাল লু আমাৰ বাহিৰৰ পৰিৱেশত থৈ দিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি লুত মামৰা ধৰে, তাত আমাৰ কি হয় ৰঙৰ পৰিৱৰ্তন হয়। লুটো প্ৰথমতে আমাৰ চিলভাৰ কালাৰত থাকে, যেতিয়া মামৰ ধৰে তেতিয়া আমাৰ ব্ৰাউন কালাৰৰ হৈ যায়। দেন গেছৰ উৎপন্ন হয় আৰু। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আটাইকেইটা। চ' এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 1ৰ মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনসমূহ। Thank you for watching our video at the end. So please subscribe our channel for more video updating. Thank you.